হাই গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল বেকালাৰ ব্লগছ এটা নিবলৈ সৈতে আপোনালোক লগ পাই আছোঁ। বৰ্তমান মই এক কোটা চোটা লৈ আছোঁ কান্ধত। মানে আৰু এটাই উদ্দেশ্য হৈছে মানে কি ইয়াতে তাৰমানে আমাৰ খাল কেইটামান আছিল, খালকেইটা তাৰমানে মাটি দি পুৰা মানে পোত গৈছে। এই খালকেইটা অলপমান খান্দি আছোঁ আৰু এইফালে চাই লওক, এইফালে মানে গাঁৱৰ মানুহে খান্দি কিনে ৰেডি কৰি থৈ দিছে, নিজৰ নিজৰ খালগিলা এনেকৈ খান্দি আছে। আৰু এইফালে এইটোৱে আমাৰ খাল আছিল, কচু চচু পৰি বৰ্তমান বন্ধ হৈ আছে। এতিয়া অলপমান খান্দি দিওঁ, আজি দিনটোৱে কৰিম বুলি ভাবিছোঁ, খাল চাল খান্দো আৰু দিনটোত কেনেকুৱা ধৰণৰ মানে ভিডিঅ' বনাব পাৰোঁ আপোনালোকক দেখাব মানে চেষ্টা কৰি থাকিম। স্ক্ৰিপ্ট নকৰাৰ বাবে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব শেষলৈ। আৰু এইফালে খেতি চেতি লগাই দিছে এই খালৰ পাৰে চাৰে, এই চাই লওক এই আমাৰ খুৰীহঁতৰ খেতি, এই ৰহুন, এই ধনিয়া, এই মূলা, পালেং, এই বিন চিনগিলা হেৰি কৰিছে, এতিয়া নিবে আহিছে। আহুৰি কি নিবে আছে? ধনিয়া, এইগিলা কি ধুনীয়া খেতি কৰিছে, ধুনীয়া খেতি হৈছে। আৰু এইফালে গোটেই বেৰবিলাক দিন দেখা পাইছে, গোটেই মানে খেতি কৰিছে আমাৰ গাঁৱৰ মানুহবিলাকে। আৰু এনেকুৱাকৈ এই পিছফালেও এনেকুৱা খেতি আছে। আৰু এইফালে ধুনীয়া মুকলি পথাৰ দেখাই পাইছে, ইয়াতে গৰু ছাগলবিলাকে ঘাঁহ চাহ খাই আছে বৰ্তমান। আৰু এনেকৈ মই মানে বেছি বকি নাথাকোঁ, মানে টাইমো নাই, টাইমৰ বহুত অভাৱ আজিকালি। মই এক জেগাত যাব লাগে, এতিয়া 11টা বাজিল, 1 ঘণ্টা পূৰা সম্পূৰ্ণকৈ মই মানে মাটিটো খান্দি দিওঁ অলপমান। এই এতিয়া ষ্টাৰ্ট দি দিওঁ, পাছত লগ পাই আছোঁ। হে গাইছ, বৰ্তমান ঠাণ্ডা হ'লে অলপমান মানে খালটোৰ মানে ছাইডটো মাৰি আছোঁ, কাৰণ কাম চাম কৰা নাছিলোঁ না আগতে, ভাগাৰ লাগিছে, 2 কোদাল মাৰিলেও ভাগাৰ লাগিছে। আৰু যি কি নহওক মানে কেমেৰা ধৰা মাৰিব মন নাই, এইকাৰণে মানে কি আপোনালোকে যদি কোনোবা যদি ভিডিঅ'টো যদি চাই আছে, যদি কেমেৰা ধৰাকৈ মোৰ লগত মানে জইন কৰিব খোজে মোৰ এই ব্লগটোত, আপোনালোকে কমেণ্ট কৰি জনাব, মই লৈ ল'ম আৰু মান্থলি কিবা এটা দিম আৰু কেমেৰাটো ধৰাৰ কাৰণে। গম পাইছি না গাইজ? কমেণ্ট কৰিব যদি মোৰ লগত মানে ভিডিঅ' বনায়। আৰু এইফালে এনেকুৱাকৈ মানে ছাইডটো মাৰি কিনে ইয়াতে পাতটো এনেকৈ বনাই দিলোঁ। আমাৰ মানে খাল দুটা আছে ইয়াতে ৰেলৱেৰ কাণতে, এই দুটা আজি অলপ অলপ মানে চিন দি থৈ যাম, যাতে আমাৰ হয় মানে নামকৰণ কৰি থৈ যাম, 2 কোদাল 3 কোদাল মাৰি কিনে। এতিয়া এইখিনিতে দেখা পালে এইখিনিতে মাৰি দিলোঁ, আৰু এইখিনিতে বৰ্তমান অলপ মাৰি দিওঁ, এনেকৈ মানে খালটো মানে চিন এটা ৰাখি দিওঁ, যিগতিকে আমাৰ বুলি মানুহে গম পায়, গাঁৱৰ মানুহে। সেই গাইছ কিবাকৈ 102% কাম কৰা হৈ গ'ল। সেই গাইছ এনেকৈ 1 নম্বৰ খালটো খুন্দি বৰ্তমান আহিছে, 2 নম্বৰ খালটো খুন্দবাৰ কাৰণে আহি আছোঁ বৰ্তমান। এইটো ইয়াতে এইটো 2 নম্বৰ খাল, ইয়াতে পানী চানী বৰ্তমান অলপমান হৈ আছে। আৰু বৰ্তমান যি কি নহওক অলপমান ছাইডটো অলপমান মাৰি থৈ যাওঁ, মানে এটা চিন কৰি থৈ যাওঁ, তেতিয়া বেলেগে দখল কৰিব নোৱাৰে। সেই গাইছ এনেকৈ খাল চাল খুন্দি আহিলোঁ বৰ্তমান। এতিয়া কি হ'ল, গাঁৱত মানে এখন মানে ভোজ আছে, ভোজ খান্দা মানে খাব যাম। আজিকালি মানে ভোজ বুলি ক'লে মানুহ ভোজত নাযায় গাইছ, চব কামে কাজে বিজি না, সেইকাৰণে মানে লগ চক না ভোজ খাব যাব। এতিয়া মই মানে গাঁৱৰে এটা বুঢ়া এটা আছে, মানে আতি আৰু বুঢ়া বুলি ক'লোঁ, মানে গাঁৱৰে এটা আতি আছে, আতিক বৰ্তমান এতিয়া মই লগ ধৰিব যাওঁ, মানে আতি আৰু মই ভোজখন খাই আহিম। তো সেই গাইছ মানে ঘৰৰ অলপমান কিবা কাম কৰি আছিলোঁ, মানে ঘৰ ডাইৰেক্ট ওলোৱা নাইতো, 5টা ৰুমৰ ঘৰ যিকেইটা বনাই আছোঁ, ঘৰৰ কমপ্লিটলি ওলোৱা নাই বৰ্তমান, এইকাৰণে অলপমান কাম পেণ্ডিং আছে, সেই কামখিনি বৰ্তমান এতিয়া কৰি আছোঁ। আৰু এনেকৈ ৰুমবিলাকত চলিং পাৰি দিছোঁ, এইবিলাক চলিং বুলি কয়। আৰু মানে কি আজি মিস্ত্ৰী অহা নাই, মিস্ত্ৰী মানে বেলেগত গৈছে, মানে বেলেগৰো কাম ৰখা আছে, মিস্ত্ৰী সেইকাৰণে বেলেগত কাম কৰিব গৈছে। এনেকৈ মানে ৰুমবিলাকত চলিং টলিং পাৰি থৈ দিছোঁ। আৰু এইফালে চিমেণ্ট আনি ৰেডি কৰি থৈ দিছোঁ। আৰু যি কি নহওক মানে কামখিনি জল্দি কৰিব লাগে। আৰু মই দেখাই দি আছোঁ মানে যিমান তাৰমানে পেণ্ডিং আছিল, বাৰিণ্ডা চাৰিণ্ডা চব মানে চলিং পাৰি থৈ দিছোঁ। বহি আছোঁ, মানে কি বহুত ভাগাৰ লাগছে, খাল চাল খুন্দি আহিলোঁ। আৰু এই গৰুক পানী খুৱাব যাম অলপ দেৰিকৈ, অলপ মানে আৰাম অলপ কৰি লওঁ। আৰু এইফালে বৰ্তমান বাৰিণ্ডাখিনি বৰ্তমান দেখিছোঁ, বাৰিণ্ডা আমাৰ ঘৰৰ বাৰিণ্ডাত চলিং পাৰি থৈ দিছোঁ। এই এনেকৈ এই চলিং পাৰি দিছোঁ এইটো চাইডে, আৰু এইটো চাইডে এনেকৈ চলিং পাৰি দিছোঁ। আৰু এইফালে পাৰবা বাকী আছে। আৰু এইটো ৰুম আছে, এইটো ড্ৰয়িং ৰুম কৰিম এইটো আমাৰ, এইটো বৰ্তমান এইটো ঢালাই কৰা হৈছে, চলিং পাৰি ঢালাই কৰি থৈ দিছোঁ। এইটো ড্ৰয়িং ৰুম, ইয়াতে টাইলছ লগাম বুলি ভাবিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত। তো গাইজ মানে কি গৰুক পানী খুৱাব আহি গ'লোঁ মই এতিয়া ভট দি পেলাই, কিন্তু এটা গৰুক পানী খুৱাওঁতে মানে বাল্টিংটো শেষ কৰি ফেলাক, এই বাল্টিঙৰ পানীখিনি গোটেই খাই শেষ কৰি ফেলাক। এতিয়া আৰু এটাৰ কাৰণে মই এতিয়া পানী আনিব যাব লাগিল, এতিয়া পথাৰৰ মাজত ক'ত পানী পাম, এতিয়াতো পানী শুকাই গৈছে, পথাৰ খালী হৈ গৈছে। এতিয়া মানে কি আৰু এটা গৰুৰ কাৰণে এতিয়া পানী আনিব যাব লাগিল। এই আমাৰ এইটো মুনুলি গোটেইখিনি পানী খাই শেষ কৰি দিছে গাইছ, চাই লওক বাল্টিঙত নাই, লগটোৰ কাৰণে এৰাই নাই। এইটো আমাৰ কুঁৱলী বৰ্তমান খাই আছে, তাইক তাৰমানে পানী লাগিব, তাই কাৰণে এতিয়া পানী মই এতিয়া আনিব ক'ত যাওঁ তাকে চিন্তা এটা কৰি আছোঁ। পানী আনিব যাব লাগে আৰু 10-15 মিনিট বেছি লাগি যাব এই ঘৰলৈ যাওঁতে গাইছ। এইফালে গৰমটো মানে অলপমান কি ক'ম আৰু, ইমান টানো গৰম দিয়া নাই, অলপ দিছি আৰু জিলমিল কৰা গৰম। হে গাইছ যিগতিকে ৰ'দটো মানে দিছে ফৰফে ৰ'দ, এতিয়া মানে পানী নুখুলিলে নহয়, সেইকাৰণে মানে আমাৰ
কুঁৱলীক লেগি তাৰমানে পানী নিব আছোঁ এই বাল্টিংটো মানে পথাৰত ঘূৰি আছোঁ আৰু পানী চানী পোৱা নাই এই সিফালে এইটো খাল সেই পাণ ভঠৰা দেখা পাইছে তাৰে সেইটো মৰম খাল মস্ত ডাঙৰ খাল তাতে বৰ্তমান মই এতিয়া পানী আনিব যাই আছোঁ পানীটো নিওঁ আৰু গৰুকেইটা এই কিমান দূৰ আছে গাইছ দেখি দি আছোঁ সেই মনবিয়া নদী গাইছ ইমান দূৰত গৰুকেইটা আছে কিন্তু পানী নাই পানী ঘৰৰ পৰা নিয়ে এইখিনি খুৱালোঁ খাই শেষ কৰিলে কি কৰিম আৰু খুৱাব লাগিব না সেই খালটোত বৰ্তমান আহি পাইছোঁ এতিয়া পানীখিনি খুৱাওঁ নি কিনে আৰু গাইছ কি জানে না ঘৰত মানে গৰু ছাগল পুহিব লাগে তেতিয়া ভাল লাগে গৰু ছাগলে মানে পূৰা সৌন্দৰ্যটো মানে ধুনীয়াকৈ ৰাখে আৰু ঘৰত যাৰ গৰু ছাগল নাই সেইখিনি তাৰমানে ইমান বস্তুৰ প্ৰতি মৰম নাজানে কিন্তু গৰু ছাগল পুহি চাব ভাল লাগে কিবা এটা গৰু ছাগল পুহিবচোন আপোনালোকেও হে গাইছ ফাইনেলি মই পুখুৰী আহি পালোঁ বৰ্তমান খাল বুলি কয় খালত আহি পেলাই পানী বুৰি লওঁ গৰুৰ কাৰণে এইটো খাল চাই লওক মেটকা চেটকা ধুনীয়াকৈ আছে কি ধুনীয়া চিকচিকীয়া পানী ইয়াতে গা চা ধুৱে মানুহে এনেকৈ মই এনেকৈ পানী লৈ ললোঁ খাই কৰিব নোৱাৰিব গাইছ আৰু এক বাল্টিং পানী লৈ ললোঁ গাইছ এনেকৈ মই বৰ্তমান পানী লৈ ললোঁ যাই আছোঁ এতিয়া খুৱাবৰ কাৰণে গৰুক গাইছ এই খালটোৰ কাষতে মস্ত এডাল বগৰী আছে গাইছ এডাল বগৰীডাল কিন্তু লাগছিল কিন্তু মানুহ খাই শেষ কৰিছে এইটো ছাইডততো মানে পাৰিব পাৰি না পাঁচাৰ আছে সেইকাৰণে খাই শেষ কৰিছে আৰু ইফালে চাই লওক ইফালে তাৰমানে খালটো থকাৰ কাৰণে পাৰিব পৰা নাই আৰু ইফালে এই মেটকা চেটকা আছে পানী চানী নামিব পৰা নাই সেইকাৰণে চাই লওক এই কি ধুনীয়াকৈ লাগি আছে এতিয়া মই কিবাকৈ পাৰোঁ এই থোপমা থোপনি লাগি আছে গাইছ দেখিছে নাই গাইছ মানুহে খাই শেষ কৰি দিছে মই কিবা এটা পাৰি কিনে খাই চাওঁ ৰচোন মই মেটকাত নামি যাওঁ লাহেকৈ মা গেল গেলো মস্ত দোৱা সেইকাৰণে পাৰিব পৰা নাই বাপাও দোৱা আছে সেই গাইছ বগৰীবোৰত তৃপ্তি লাগছি খাই সোৱাদ লাগছি কাৰণ পানীৰ কাষত থকা বগৰীটো সাৰ পানী পাই আছে গাইছ মজা লাগছি খাই কিনে বহুত তৃপ্তি লাগছি বগৰীটো গাইছ আৰু এনেকৈ মই পানী আনি দিলোঁ বৰ্তমান কুঁৱলী বৰ্তমান পানী খাই আছে দেখা পাইছে গাইছ পুৰা বেয়া লাগছি এক বাল্টিং পানী আনিছিলোঁ এনেকৈ খাই আছে খাই বৰ্তমান শেষ কৰিলে তো গাইছ বস্তু বৰ্তমান খাই আহিলোঁ পুৰা ধুনীয়া খানা হৈছে মাছ মাংস দুটা আছিল কিন্তু মই তাৰে ভিডিঅ'টো কেয়াৰ কৰিব পৰা নাই কাৰণ মোবাইলটোত মোৰ চাৰ্জ নাছিল মোবাইলটো মই চাৰ্জত দি থৈ গৈছিলোঁ সেইকাৰণে মোবাইলটোৰ লগত নিয়া নাছিলোঁ সেইকাৰণে তাৰে ভিডিঅ'টো কৰা নহ'ল যি কি নহওক খাই আহিলোঁ বহুত ভাল খানা হৈ আছে আৰু বৰ্তমান মই আছোঁ মোৰ ভিডিঅ'তে ওলাই থকা এই বাবুৰ ঘৰত আছোঁ বৰ্তমান সি তাৰমানে বহুত পইচা মানে আনিছে ক'ৰ পৰা আনিছে সোধোঁ পুৰা 50 টকীয়া নোট মানে দেখা পালে আপোনালোকৰ মাথা গৰম হৈ যাব এই হাতত লৈ আছে মই দেখাই দিছোঁ এইফালে পইচাগিলা দেখি দি কিমান পইচা ক'ত পাইছা চকলেটত কিমান মান আছে খোল লবাদাল খোল তো গাইজ দেখা পাইছি পুৰা 50 টকাৰ বান্দোল মানে আজিকালি দোকানত মানে সেই লেলিপপ খালি বোলে 50 টকা দিয়ে সেইকাৰণে মানে চলিগিলা লেলিপপ গিলা খাই আৰু এনেকৈ পইচা গিলা ইনকাম কৰি আছে এনেকৈ 50 টকীয়া বাপ্পাও এই পইচা কি কৰিবি তই আকৌ কি কৰিবি চাওঁ এখন চাওঁ পইচা 50 টকীয়া গাইছ চাহ গাইছ এই 50 টকীয়া নোট কি কৰিব নোৱাৰে আজিকালি চব বৈজ্ঞানিকে মানে এইগিলাখান মানে কি যিকোনো নোট বনাই দিয়ে অলপ ডাঙৰ হ'লে কিন্তু দোকানতে ময়ো চেল কৰিব পাৰিলোঁ হয় দোকানত কিবা কাৰণে কিনিব পাৰিলোঁ হয় আৰু যি কি নহওক আজিৰ ব্লগটো এইখিনি কিবা এটা সৰু সৰু ব্লগ আছিল যদি ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ কোনোবা আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আজিলৈ বাই বাই গুড নাইট শুভৰাত্ৰি